আমাৰ সৰু পেটছ এটা বাকী আছিলে এটা গানৰ এটা সৰু অংশ মানে আমি আচলতে পোষ্ট প্ৰডাকশ্যনতহে দেখিছিলোঁ যে সৰু পেটছ এটা হ'লে ভাল হয় আৰু সেইটো জুবিনে কৰাটো বিচাৰিছিলে। তেওঁ ছিংগাপুৰৰ পৰা ঘূৰি আহি পেলাই কৰা কথা আছিলে। আচলতে ছিংগাপুৰ যোৱাৰ আগতেই এইটো ডিচিশ্যন হৈছিলে, কিন্তু গোটেই কথাবোৰ খেলি মেলি হৈ গ'ল যিহেতু তেওঁৰ অনুপস্থিতিতে আজি আমি কামটো সম্পূৰ্ণ কৰিবলৈ লৈছোঁ আৰু পোষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে। 31 তাৰিখে যিহেতু জুবিনে বিচাৰিছিলে, গতিকে 31 তাৰিখে আমি ৰাইজৰ আগলৈ ৰৈৰবিনালৈ উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। কথাবোৰ গোটেইবোৰ খেলি মেলি হৈ আছে যদিও তেওঁৰ সপোনৰ কামটো আমি সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰিছোঁ। আমিতো সম্পূৰ্ণ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছোঁ। তদন্তকাৰী বিষয়াসকলৰ ওপৰত বা যি তদন্ত চলি আছে তাৰ ওপৰতে ভিত্তি কৰি আমি বিচাৰিছোঁ যে সোনকালেই আমি যাতে ন্যায় পাওঁ আৰু কি হৈছিলে সেইদিনাখন সেই কথাখিনি আমি জানিব পাৰোঁ, একদম সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথাখিনি। গতিকে সেয়াই বিচাৰিছোঁ। এতিয়াও আস্থা আছে, কিন্তু আজি 19 দিন পাৰ হ'ল। গতিকে অলপ ক্ষিপ্ৰতাৰে হোৱাটো বিচাৰিছোঁ, কাৰণ আমাৰ ভিতৰত যিখন জুই জ্বলি আছে, জুইকুৰা জুই, সেই জুইকুৰাৰ অনুভৱ হয়তো সম্পূৰ্ণ অসমীয়া সমগ্ৰ বিশ্বতে বিয়পি থকা প্ৰতিজন অসমীয়াই সেইটো অনুভৱ কৰিব পাৰিছে। গতিকে অকল পৰিয়ালৰ হিচাপেই নহয় বা মই পত্নী হিচাপেই নহয়, আমি প্ৰতিজন অসমীয়াই জানিব বিচাৰিছোঁ জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হ'ল আৰু কেনেকৈ হ'ল। মই অলপ ক্ষিপ্ৰতাৰে হোৱাটো বিচাৰিছোঁ, কাৰণ বহুত কথা বিবেকে বুজিলেও মগজুৱে বুজিলেও মানসিকভাৱে আমি একদম অস্থিৰ হৈ আছোঁ এইটো কথাই। গতিকে এইখিনি নজনাকৈ, সত্যটো নজনাকৈ আমি নিজেও ক'তো একো কথা আমি স্থিৰ হ'ব পৰা নাই। সেইকাৰণে আৰু সকলোৱে সহযোগ কৰাটো বিচাৰিছোঁ। ছিংগাপুৰবাসী অসমীয়াখিনি এতিয়াও সহযোগ কৰা নাই আমাৰ তদন্ত কাৰ্যৰ লগত। গতিকে তেওঁলোকে অকণমান মানৱীয়তাবোধ ৰাখি পেলাই, জুবিন গাৰ্গৰ দৰে এটা সত্তা গোটেই অসমৰ পৰা হেৰাই গ'ল। গতিকে সেয়া কিমান ডাঙৰ ক্ষতি, অন্ততঃ সেইখিনি কথা তেওঁলোকে অলপ বিচাৰ কৰি চাওক আৰু অলপ মানৱীয় প্ৰমূল্যবোধেৰে সেই কথাটো অনুভৱ কৰি চাওক। সেইটোৱে মই অনুৰোধো কৰিছোঁ, দাবীও জনাইছোঁ। আমাৰ সৰু পেটছ এটা বাকী আছিলে এটা গানৰ এটা সৰু অংশ মানে আমি আচলতে পোষ্ট প্ৰডাকশ্যনতহে দেখিছিলোঁ যে সৰু পেটছ এটা হ'লে ভাল হয় আৰু সেইটো জুবিনে কৰাটো বিচাৰিছিলে। তেওঁ ছিংগাপুৰৰ পৰা ঘূৰি আহি পেলাই কৰা কথা আছিলে। আচলতে ছিংগাপুৰ যোৱাৰ আগতেই এইটো ডিচিশ্যন হৈছিলে, কিন্তু গোটেই কথাবোৰ খেলি মেলি হৈ গ'ল যিহেতু তেওঁৰ অনুপস্থিতিতে আজি আমি কামটো সম্পূৰ্ণ কৰিবলৈ লৈছোঁ আৰু পোষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে। 31 তাৰিখে যিহেতু জুবিনে বিচাৰিছিলে, গতিকে 31 তাৰিখে আমি ৰাইজৰ আগলৈ ৰৈৰবিনালৈ উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। কথাবোৰ গোটেইবোৰ খেলি মেলি হৈ আছে যদিও তেওঁৰ সপোনৰ কামটো আমি সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰিছোঁ। আমিতো সম্পূৰ্ণ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছোঁ। তদন্তকাৰী বিষয়াসকলৰ ওপৰত বা যি তদন্ত চলি আছে তাৰ ওপৰতে ভিত্তি কৰি আমি বিচাৰিছোঁ যে সোনকালেই আমি যাতে ন্যায় পাওঁ আৰু কি হৈছিলে সেইদিনাখন সেই কথাখিনি আমি জানিব পাৰোঁ, একদম সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথাখিনি। গতিকে সেয়াই বিচাৰিছোঁ। এতিয়াও আস্থা আছে, কিন্তু আজি 19 দিন পাৰ হ'ল। গতিকে অলপ ক্ষিপ্ৰতাৰে হোৱাটো বিচাৰিছোঁ, কাৰণ আমাৰ ভিতৰত যিখন জুই জ্বলি আছে, জুইকুৰা জুই, সেই জুইকুৰাৰ অনুভৱ হয়তো সম্পূৰ্ণ অসমীয়া সমগ্ৰ বিশ্বতে বিয়পি থকা প্ৰতিজন অসমীয়াই সেইটো অনুভৱ কৰিব পাৰিছে। গতিকে অকল পৰিয়ালৰ হিচাপেই নহয় বা মই পত্নী হিচাপেই নহয়, আমি প্ৰতিজন অসমীয়াই জানিব বিচাৰিছোঁ জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হ'ল আৰু কেনেকৈ হ'ল। মই অলপ ক্ষিপ্ৰতাৰে হোৱাটো বিচাৰিছোঁ, কাৰণ বহুত কথা বিবেকে বুজিলেও মগজুৱে বুজিলেও মানসিকভাৱে আমি একদম অস্থিৰ হৈ আছোঁ এইটো কথাই। গতিকে এইখিনি নজনাকৈ, সত্যটো নজনাকৈ আমি নিজেও ক'তো একো কথা আমি স্থিৰ হ'ব পৰা নাই। সেইকাৰণে আৰু সকলোৱে সহযোগ কৰাটো বিচাৰিছোঁ। ছিংগাপুৰবাসী অসমীয়াখিনি এতিয়াও সহযোগ কৰা নাই আমাৰ তদন্ত কাৰ্যৰ লগত। গতিকে তেওঁলোকে অকণমান মানৱীয়তাবোধ ৰাখি পেলাই, জুবিন গাৰ্গৰ দৰে এটা সত্তা গোটেই অসমৰ পৰা হেৰাই গ'ল। গতিকে সেয়া কিমান ডাঙৰ ক্ষতি, অন্ততঃ সেইখিনি কথা তেওঁলোকে অলপ বিচাৰ কৰি চাওক আৰু অলপ মানৱীয় প্ৰমূল্যবোধেৰে সেই কথাটো অনুভৱ কৰি চাওক। সেইটোৱে মই অনুৰোধো কৰিছোঁ, দাবীও জনাইছোঁ।